কৃষ্ণ জয়গুৰু শংকৰ সেয়া জন্মৰ হেস্থলী বা পাই মাতৃ হওক। আজি পুনৰ আপোনাৰ সবৰ আগত আহিছোঁ। কীৰ্তন ঘোষাৰ একাধিক ক্ৰমে যি বিশ্লেষণ আগবঢ়াই গৈ আছিলোঁ, তাৰে আজি অজামিল উপাখ্যানৰ দ্বিতীয় কীৰ্তন, প্ৰথম কীৰ্তন কোৱা হৈ গ'ল আৰু আপোনালোকেও নিশ্চয় আমাৰ সবৰ কথাখিনি আঁকোৱালি লৈছে, আমি অনুভৱ কৰোঁ। আৰু আমাৰ হৃদয়ে যি বাস কৰাই তাকে আপোনাৰ সবৰ আগত দাঙি ধৰিম। অজামিলৰ ওপৰত কেনেধৰণে হৈছে, ক'ৰবাত যদি ত্ৰুটি আছে আপোনাৰ সবেও কমেণ্ট কৰিব, জনাব। আমি আনন্দিত হিচাপে আঁকোৱালি ল'ম। আপোনাৰ সবৰ পৰা দুই এটি জ্ঞান আমাৰো আগবাঢ়িব। গতিকে আপোনাৰ সবে আমাৰ সবৰ যদি ক'ৰবাত ত্ৰুটি বিচ্যুতি আছে আপোনাৰ সবে দাঙি ধৰিব বুলি আশা ৰাখিলোঁ। আজি দ্বিতীয় কীৰ্তনত অজামিলৰ যি সেই প্ৰথম বেংকামোৱা যমদূত যি তিনিটা দূতে আমনি কৰিছিল আৰু সৰু পুতেক আইখনাৰায়ণ বুলি তেওঁ চিঞৰিছিল ভগৱন্তৰ চৰণত। তেতিয়া সেই চাৰি দূতে আহি পেলাই অজামিলক লৈ গৈছিল। চাৰি দূত আহি যমদূতক খেদি অজামিলক লৈ গৈছিল। যে প্ৰথম কীৰ্তনত আমাক সুন্দৰকৈ দেখুৱাইছে। আহকচোন দ্বিতীয় কীৰ্তনত মহাপুৰুষ গুৰুজনাই আমাকনো কি কৈছে, কেনেকৈ এই কাহিনীখিনি যে এই চাৰি পাৰিষদৰ যি ৰূপ বৰ্ণনা প্ৰথম কীৰ্তনত আমাক কৈ গ'ল। যেতিয়া যমে নিবলৈ আহোঁতে যমক খেদি পেলাই চাৰি দূতে লৈ গৈছিল আৰু সেই চাৰি দূতৰ যি ভগৱন্তৰ বৈকুণ্ঠৰ যি চাৰি দূত, সেই দূতৰ ৰূপ বৰ্ণনা আমাক কৈ গ'ল। এতিয়া আমি দ্বিতীয় কীৰ্তনত কি পাম, ইয়াৰ ৰূপ বৰ্ণনা গুৰুজনাই আমাক ইয়াৰ ওপৰত কিনো ক'লে দ্বিতীয় কীৰ্তনত আমি আগবাঢ়ো। আহক। কৃষ্ণ তাৰিয়ানিও ক নাথ নাৰায়ণ এ চৰণে শৰণ লৈলো নকৰি কি পাল জনম বিফল কৈলো তাৰিয়ানিও ক নাথ চৰণে শৰণ লৈলো তোমাৰ ভকতি নকৰি কি পাল জনম বিফল কৃষ্ণ। ইয়াত গুৰুজনাই আমাক ইমান সুন্দৰকৈ কৈছে, তাৰিয়া নিয়োক নাথ নাৰায়ণ চৰণে শৰণ লৈলো। ভাবকচোন বাপ সমস্ত কোনে ক'লে? গুৰুজনে আমাক দিছে অজামিলে। যেতিয়া শেষত পুত্ৰ আইখন নাৰায়ণ বুলি যেতিয়া কৈছে, চাৰি পাৰিষদ আহিছে যেতিয়া নিবলৈ, তেতিয়া তেওঁ মনলৈ অজামিলৰ মনলৈ ভগৱন্তৰ নাম স্মৰণ হৈছে, ঘূৰি আহিছে। ভাবকচোন অজামিলৰ যেতিয়া 80 বছৰ হৈছে, 80 বছৰ পাছত, কাৰণ বৃদ্ধ সময়ত আমাৰ অজামিল আমি যে কৈছোঁ দশপুত্ৰৰ সৰু পুত্ৰৰ নাম হৈছে নাৰায়ণ। আগতেও কৈ গৈছিলোঁ যে কি কাৰণে সৰু পুত্ৰ বুলি ক'লে। আমাৰ জীৱনৰ এই দশ ইন্দ্ৰৰবি
জীৱনৰ দশ ইন্দ্ৰৰ দশগুণৰ কৰ্ম বাকীবিলাক মায়া সংসাৰৰ বাকী কৰ্মবিলাক সব আগত ভগৱানৰ নাম আমি ল'বৰ কাৰণে সদায় পাছলৈ ৰাখি দিওঁ আমাৰ বয়স হোৱা নাই বুলি ভাবকচোন সেইকাৰণে অজামিলৰ আটাইতকৈ সৰু পুত্ৰটো হ'ল নাৰায়ণ তো আমাৰ জীৱনৰ সম্পূৰ্ণ সকলো কৰ্ম আমি আগত দিওঁ কেনেকুৱা ভাইজা পুত্ৰ ইত্যাদি ভৰণ পোষণ ইত্যাদি কৰোঁতে গৃহ সংসাৰ মায়াৰ সংসাৰৰ কৰ্ম কৰোঁতে এইবিলাক আমি আগত ৰাখোঁ আৰু ভগৱানৰ নামক আমি বহুত পিছলৈ ঠেলি লৈ যাওঁ সেইকাৰণে আটাইতকৈ সৰু ল'ৰা বুলি কৈছে যেতিয়া আমাৰ বয়স হৈ গ'ল মুখেৰে মাত মাতিব নোৱাৰা হ'লোঁ আমাৰ দাঁত সৰি গ'ল স্পষ্ট শব্দ নোলোৱা হ'ল কাণেৰে নুশুনা হ'লোঁ চক্ষুৱে নেদেখা হ'লোঁ তেতিয়া আমাৰ মন মগজুলৈ এই বৃদ্ধৰ সময়ত কৃষ্ণ নামৰ বাহিৰে আন একো নাথাকে এই বৃদ্ধসকলে নামঘৰলৈ কৃষ্ণ নাম লৈ লৈ কৃষ্ণ নাম গাবলৈ গৈ থাকে বৃদ্ধৰ বয়সত যায় নহয় জানো যৌৱনকালত যায় জানো ভৰণ পোষণ মায়া সংসাৰ মোৰ সন্তানটো ভাল হ'ব মোৰ সন্তানটোৰ কাৰণে গঢ়িছোঁ ছোৱালীজনীৰ কাৰণে গঢ়িছোঁ মানুহজনীৰ কাৰণে গঢ়িছোঁ এইখিনি কৰোঁতে 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 জীৱনটো পাৰ হৈ যায় ভগৱানৰ নামৰ কাৰণে শেষত থাকি যায় এই শেষৰ সময়ত অজামিলে সৰু পুতেকৰ নাম লৈ লৈ খেলি আছিলে আৰু খেলি থাকোঁতে সেই সৰু পুত্ৰৰ নাম মনলৈ আহিছে আমাৰ জীৱনলৈ এই শেষৰ সময়ত ভগৱানৰ নাম লওঁতে 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 মন স্মৃতিত ভগৱন্তৰ নাম বিৰাজ কৰি প্ৰায় যি ভকতসকল প্ৰায় লোকসকল তেনেকৈ এই সংসাৰৰ পৰা আঁতৰি যায় ভগৱানৰ নামত খেলি খেলি সেইকাৰণে অজামিলৰ আটাইতকৈ সৰু সন্তানটো দিলে নাৰায়ণ বুলি সেই সময়তে আমি কি হওঁ আহা নাৰায়ণ বুলি আমি শৰণ ল'বলৈ যাওঁ যেতিয়া আমাৰ যৌৱন শক্তি থাকে যেতিয়া আমাৰ শৰীৰৰ শক্তি থাকে তেতিয়া মায়াৰ ভৰণ পোষণৰ শক্তি গ্ৰহণ কৰি আমি সন্তানবোৰ জন্ম দিওঁ গম পাইছেনে এতিয়া অজামিলে কেতিয়া হ'ল অজ আৰু অমিত নাৰায়ণ সেইকাৰণে কৈছে কি আমি যদি সেইকাৰণে কৈছে যে যৌৱন অৱস্থাৰ পৰাই যদি ভগৱানৰ নাম লৈ যদি আমি স্মৰণ কৰোঁ আমাৰ আহিবলগীয়া প্ৰজন্মকে ধৰি মন মগজ চিত্ৰবিলাক যদি আমাৰ কৃষ্ণময়ী হয় আহিবলগীয়া ভৱিষ্যতকে ধৰি মৃত্যুৰ আগমুহূৰ্তলৈকেও আমি কৃষ্ণৰ নাম মুখত আমাৰ আনিব পাৰিম যদি আমি এই কৌশল নকৰোঁ তেনেহ'লে আমি কৃষ্ণৰ নাম জিভাত আনিব নোৱাৰিম সেইকাৰণে ইয়াত কৈছে কি তাৰিয়া জীৱন বিফল কৰিলোঁ বুলি কৈছে তোমাৰ ভকতি নকৰি কৃপাল হে প্ৰভু তুমি আমাক কৃপা কৰিছা এই সংসাৰৰ কাৰণে কিন্তু তোমাৰ এই ভকতি আমি নকৰি পেলাই এই জীৱন আমি বিফলে লৈ গ'লোঁ যেতিয়া আমি ল'ব লাগিছিল তেতিয়া আমি ঈশ্বৰৰ নাম নল'লোঁ এই সংসাৰৰ জীৱনটো বিফলে লৈ গ'লোঁ বুলি আমাক গুৰুজনাই কৈছে ভাবক এই অজামিলৰ নীতিৰ দ্বাৰা আমাৰ প্ৰতিজন লোককে কৈছে আমি যেতিয়ালৈকে কৰ্মচাৰী হিচাপে কোনো এজন মানুহ থাকে 40 যেতিয়া 20 বছৰ কৰ্মচাৰী বা 18 বছৰৰ পৰা চাকৰি আৰম্ভ হৈ যায় তেওঁ যি সেই 40 বছৰ চাকৰি কৰে তেওঁ বয়সৰ 60 বছৰলৈকে যেতিয়া বয়সৰ 60 বছৰলৈকে যে চাকৰি কৰে তেতিয়া তেওঁ এই ঈশ্বৰৰ নামলৈ নাহেই ভগৱন্তৰ লগত তেওঁ মিলাপ কৰিবলৈ নিবিচাৰেই প্ৰায় নিবিচাৰে অজামিল হৈ থাকে ইমানখিনি জীৱন বিফলে পাৰ কৰি দিলে শেষত যেতিয়া চাকৰি শেষ হৈ গ'ল উপায় নাই এতিয়া বুলি কয় মৎস্য মাৰি মাৰি সাঁচিলোঁ পাপ কি কয় মৎস্য মাৰি খাইবি সুখে কৰিলোঁ জীৱন নাশ পাৰিলে এতিয়া সময় চাপিছে ভক্তিৰ কৰোগৈ কাষ তেনেকৈ জীৱনটো মৎস্য মাৰি মাৰি শেষ কৰিলোঁ মৎস্য মানে বা সমস্ত মৎস্য মানে মায়াক বুজোৱা হৈছে মায়াৰ কথাকে কৈ দিলোঁ যে এই সংসাৰৰ মায়া এই মৎস্য মাৰি আছোঁ আমি মাছ বৰশীৰ দৰে মাছ আমি টোপাই আছোঁ এইটো বস্তু লাগে সেইটো বস্তু লাগে সেনেকৈ জীৱনটো পাৰ কৰিলোঁ মৎস্য মাৰি মাৰি জীৱন পাৰ কৰিলোঁ জীৱন নাশ পাৰিলে এতিয়া ধৰ্ম কৰোগৈ মৰণ চাপিছে কাষ
ঠিক তেনেকৈ আমাৰ এতিয়া মৰণৰ কাষ চাপিছে, 60 বছৰ পাৰ হ'ল, গাত শক্তি নাই, এতিয়া ঈশ্বৰৰ নামলৈ তেওঁ আগবাঢ়ি যায় প্ৰতিজনে। গম পাইছেনে? ঠিক তেনেকৈ আমি আগবাঢ়ি গৈ আছোঁ। কৃষ্ণ ৰাম পদ হৰি কীৰ্তনে মহাপাতক যিমতে কৰে নিৰ্জান আন পায়চিত্তে পবিত্ৰ কৰিবে নোৱাৰে তাৰ সমান। কৃষ্ণ বাপ আই মাতৃ হওক, ইমান ডাঙৰ কথা ক'লে, দেখিছেনে? হৰি কীৰ্তনে পাতকক যিমতে কৰে নিৰ্জান, পাতক মানে পাপীসকলক। হৰি নামৰ কীৰ্তনে যেতিয়া পাপীসকলৰ কান্ধত সোমাব, তেওঁলোকৰ জীৱন বিন্ধি যায়। তো সেই পাতকসকলৰ যিটো নিৰ্জান হয়, কিন্তু এই পাতকসকলৰ পৰা হৰিনামে যিটো প্ৰায়শ্চিত্ত কৰিব, তেওঁলোকক যেনেকৈ শুদ্ধ কৰিব, আন নীতিয়ে কেতিয়াও সেইখিনি শুদ্ধ কৰিব নোৱাৰে, যিটো আমাৰ হৰিনামে যেনেকৈ পবিত্ৰ কৰিব পাৰে। কাক? অপবিত্ৰসকল, যিখন মহাপাপ, মহাপাপীসকলক হৰিনামে যেনেকৈ পবিত্ৰ কৰিব পাৰে, আন ধৰ্ম কৰ্ম ৰীতি ৰিবাজ যিমান কৰক হৰিনামৰ সমান শুদ্ধ কৰিব নোৱাৰে। কিমান তত্ত্বকে গুৰুজনাই আমাক কৈ থৈ গৈছে এই অজামিল উপাখ্যানৰ দ্বাৰা। ভাবকচোন, হৰিনামে যতেক পাপ তাৰিতে পাৰে, সেইটোও কৈছে, যতেক পাপ তাৰিতে পাৰে পবিত্ৰ কৰিব পাৰে, আন পায়চিত্তে নোৱাৰে তাৰো সমান। আন ভাগে যিমান প্ৰায়শ্চিত্ত কৰক তাৰ সমান হৰিনামৰ সমান কৰিব নোৱাৰে। যিটো পাতকৰ পায়চিত্ৰ কৰে দুনাই তাতে মন মজে, চিত্তৰ শোধনে শৰীৰ কীৰ্তনে পাপৰ আলু ভঞ্জে। কৃষ্ণ বাপাই মাতৃ হওক, ভাবকচোন, আন মতে যদি প্ৰায়শ্চিত্ত কৰে, পুনৰ গৈ সেই কৰ্মটো কৰিবলৈ আৰম্ভ কৰি দিয়ে, সেই কৰ্ম কৰে। উদাহৰণ হিচাপে যদি আমি চাওঁ, আমি বহুতো আমাৰ লগৰ কিছুমান বন্ধু দেখা পাইছোঁ, কোনো আৰাধ্য স্থানক অপমান কৰি কোৱা নাই। আমাৰ বন্ধু বান্ধৱ প্ৰায় কিছুমানে আমি দেখিছোঁ, এগৰাকী প্ৰেমিকাক লগত লৈ মন্দিৰত ৰছী বান্ধি আহে, টিলিঙা বান্ধি আহে, বিভিন্ন ঠাইত প্ৰায়শ্চিত্ত হ'ব বুলি, যে তোমাক জীৱনৰ পৰা নেৰো বুলি। শেষত গৈ সেইগৰাকীক এৰি অন্য এগৰাকী বিবাহ পাতেগৈ, চিত্তশোধন নহয়। প্ৰায়ভাগ তেনেকুৱা আমি দেখিছোঁ। পুনৰ তেওঁ সেই কৰ্মলৈ লিপ্ত হয়। আকৌ কেতিয়াবা কি কৰে, বিভিন্ন ধৰণৰ মন্দিৰ নামঘৰবিলাকত শৰাই দি আহিব, তামোল পাণ দি আহিব, যে আজিৰ পৰা আমি হবে মদ মাংস নাখাওঁ। কিন্তু তেওঁ পুনৰ এই 31 ডিচেম্বৰ বুলি খালোঁ, মাঘৰ বিহু বুলি খালোঁ, এই বুলি খাবলৈ আৰম্ভ কৰি দিয়ে। সেই কৰ্মখিনি পুনৰ ঘূৰি আহে। ভাবকচোন, ক'লৈকে গৈছিলে? চাকি বন্তি নামঘৰলৈ জ্বলোৱালৈকে গ'ল। নামঘৰত গৈ চাকি বন্তি দি আহিলে, মন্দিৰত গৈ চাকি বন্তি দি আহে, যে আজিৰ পৰা মদ পানী নাখাওঁ। কিন্তু তেওঁ শুদ্ধ হ'ল জানো?
পুনৰ তেওঁ কি হ'ল 31 ডিচেম্বৰ বুলি খালে, মাঘ বিহু বুলি খালে, বহাগ বিহু আহিলে বিহু বুলি অকণমান খালোঁ, কাৰণ সেইখিনি কৰ্ম তেওঁ পুনৰ ঘূৰি গ'ল। এনেধৰণৰ কৰ্মই আমাৰ কি কৰে, শুদ্ধ কৰিব নোৱাৰে। কিন্তু ইয়াত এতিয়া কিন্তু আহিলে, কিন্তু হৰিৰ নামে এই পাপবিলাকৰ কি কৰে, যিবিলাক এনেকুৱা ধৰণৰ পাপ কৰে নহয়, সেইসকলৰ শিপাইদি উঘালি পেলায়। কেনেকৈ উঘালি পেলায়? চিত্ত শোধন কৰে হৰি নামেৰে। ভাবক, এই চাকি গছ জ্বলাই সেৱা কাঢ়িলেই মন চিত্ত শুদ্ধ নহয়। মন চিত্ত শুদ্ধ কেতিয়া হয়? যদি আমি হৰি ভগৱন্তৰ কথা আমি শুদ্ধ ৰূপেৰে তেওঁৰ কথা আমি নাম গুণ গাব লাগিব, কৰ্ণপথেদি সেই কৰ্ম ভৰাব লাগিব ভগৱন্তৰ গুণ নামৰ ক্ৰিয়াবিলাকে, যাৰ বাবে আমাৰ যিটো আমি স্থিৰতা আনিব নোৱাৰা আমাৰ চিত্ত, আমাৰ মন, যে এই চঞ্চলতা, যে আমি চাকি বন্তি দিয়াৰ পাছতো পুনৰ গৈ যেতিয়া বহাগ বিহুত আমি খাবলৈ আৰম্ভ কৰিলোঁ, এই শুদ্ধটো, এই চিত্ত যে যিটো আমাৰ শুদ্ধ কৰিব, এই চিত্তটো শুদ্ধ কৰিব কেৱল ভগৱন্তৰ নাম কীৰ্তনেহে। সেইকাৰণে আমি কি হ'ল, এই হৰি নাম কীৰ্তন কৰিলেহে আমি সেই কাৰ্যৰ পৰা আঁতৰি যাব পাৰিম। যদি তেওঁ হৰি নাম কীৰ্তন যদি নকৰে তেনেহ'লে নোৱাৰে। এই হৰি নাম কীৰ্তনেহে আমাৰ চিত্ত জ্বলাব, চিত্তত পাপবিলাক জ্বলাই দিয়ে, অন্তৰ ভিতৰত এগছি বন্তি জ্বলিব। সেইটো কাৰণে আমাক কি লাগিব? অনুশীলন লাগিব। কাৰ? ভগৱন্তৰ নাম, হৰিৰ নাম কীৰ্তন কৰে। সেইকাৰণে কৈছে হৰিৰ কীৰ্তনেহে পাপৰ আলু উভঞ্জাই দিয়ে। যিটো আমাৰ ঘূৰি আহে, কথাটো পুনৰ ঘূৰি আহে নহয়, পাপ কৰ্ম কৰিবৰ কাৰণে। এই বহাগ বিহু বুলি খাম, এই মাঘ বিহু বুলি খাম, এই 1 জানুৱাৰী বুলি খাম, যিটো ভাৱ আহি থাকে, এই বস্তুটোক বধ কৰিব লাগিব। ইয়াকে কৈছে কৰ্ণবধ। কাৰণ আশাটোক আমি যদি বধ কৰিব নোৱাৰোঁ, তেনেহ'লে আমি একোজন পূৰ্ণ অৰ্জুন হ'ব নোৱাৰিম। গতিকে কৃষ্ণৰ আদেশ মতে, অৰ্জুনে কৃষ্ণৰ আদেশ মতে কৰ্ণক বধ কৰিছে। তাৰ মানে কৃষ্ণ ভগৱন্তৰ আদেশ মতে হৃদয়ৰ চিত্ত লগত সংযোজন কৰি এই বস্তুটো মোৰ কাৰণে উপযুক্ত নে, এনেধৰণৰ ভাৱ আনি পেলাই ভগৱন্তৰ নাম শ্ৰৱণ কীৰ্তন কৰি আমি তাক বধ কৰিব লাগিব। কাক? আশাকো নিৰাশা কৰিব লাগিব, আশাক আমি পিঠি দিব লাগিব। যিজনে আশাক পিঠি দিব পাৰিছে সেইজনে প্ৰকৃততে ভকত হ'ব পাৰিছে। হনুমন্তই যেতিয়া শনিদেৱক ৰাৱণে বান্ধি থৈ দিছিলে লংকাত, শনিদেৱ দেৱতা, কাৰণ এনেকৈ বান্ধি থৈছে যাতে শনি প্ৰভাৱ লংকাত পৰিব নোৱাৰে, ৰাৱণে বান্ধি ৰাখিছে। হনুমন্তই কি কৰিছে? সম্পূৰ্ণ লংকাখন ভকতে কি কৰিলে? জ্বলাই দিলে। জ্বলাই দিয়াৰ পিছত তেওঁ যেতিয়া ৰাৱণৰ লংকাত সোমাই দেখিছে শনিদেৱক বান্ধি থৈছে, কোন এইজন? তেওঁকতো এনেকৈ বান্ধি থৈছে, হনুমন্তও চিনি পোৱা নাই এইজন কোন হয়। কিন্তু এনেকৈ বান্ধি থোৱা দেখি, হাত ভৰি বান্ধি ওপৰত ওলমাই থোৱা, হনুমন্তই গৈ ভকত এজনে কেতিয়া কাকো বেয়াকৈ ক'ৰবাত বিপদত পৰিছে, উদ্ধাৰ কৰা কৰ্ম হৈছে ভকতৰ। কাকো বেয়াকৈ দৰ্শন কৰিব নোৱাৰে। হনুমন্তই গৈ শনিদেৱৰ ৰছী খুলি দিলে। তোমাক কোনে এনেকৈ বান্ধি ৰাখিছে? তুমি কিয় এনেকুৱা হৈ আছা? এই বুলি কৈ যে হনুমন্তই গৈ খুলি দিলে। খুলি দিয়াৰ লগে লগে শনিদেৱে কয়, মই শনিদেৱ, মোক ৰাৱণে এনেকৈ বান্ধি থৈছে, তুমি মোক মুক্তি কৰিলা। তেতিয়া শনিদেৱে কয়, তুমি মোক মুক্তি কৰিলা, গতিকে মই তোমাৰ দাস হৈ গৈছোঁ। তোমাক যি লোকে তোমাক আৰাধনা কৰিব, তোমাৰ নাম ল'ব, তেওঁৰ ওচৰত মই কেতিয়াও প্ৰৱেশ নকৰোঁ। তাৰমানে কি? ভকতৰ সংগত, হনুমন্ত হৈছে ভকত, গতিকে আমি যদি ভকতৰ সংগলৈ যাওঁ তেনেহ'লে শনিৰ প্ৰৱেশ নাই। ক'ত? ভকতৰ সংগত শনিৰ প্ৰৱেশ নাই। সেইকাৰণে আমাৰ ভকতৰ সংগলৈ যাব লাগিব। ভকতৰ সংগত যোৱা মানেই
হনুমন্তৰ লগত থকা। সেইকাৰণে কৈছে আমি কি ভগৱন্ত ভকতৰ সংগত যিজনে ঘূৰে তেওঁৰ লগত ভগৱন্ত সদায় বিৰাজ থাকে। মই বিনে ভকতে নিচিন্তে আন, ভকত বিনে মই জানা নিচিন্তু হোৱান। গতিকে ভকতৰ সংগত সদায় তুমি হৰি কথা আলাপ কৰা। হৰি কথা আলাপ কৰিলে শনি কেতিয়াও প্ৰৱেশ নকৰে। শনিয়ে কৈ দিছে যে যিসকল লোকে ভকতৰ লগত থাকিব সেইসকলৰ ওচৰত মই প্ৰৱেশ নকৰোঁ, সেই বুলি ক'লে। তেতিয়া শনিদেৱে সুধিছে এই জুইবোৰ কি? তেতিয়া হনুমন্তই কৈছে এই জুইবিলাক যে তুমি লংকাখন মই জ্বলাই দিলোঁ কৈছে নেগুৰে। তেতিয়া তুমিতো খুব ধুনীয়া কৰ্ম কৰিলা। শনিদেৱে কৈছে এই কৰ্ম মই কৰা নাই। হনুমন্তই কৈছে এয়া মোৰ কৰ্ম নহয়, এই ৰামৰ কাৰ্য, ৰাম নামৰ কাৰ্য, ৰামৰ আদেশতহে মই কৰ্ম কৰিছোঁ। ভকত ভাৱক আশাক বাধা দিছে, মোক আশা নালাগে, নিৰাশাৰ কৰি হৈছে এজন ভকত। নিৰাশা হ'ব লাগিব, আমাৰ মাজলৈ আশাৰ প্ৰৱেশ হ'ব নালাগিব, এইখিনি মোৰ বুলি। ভকত এজন নিৰাশাৰী হ'ব লাগিব। সেই আশা বাদ দি দিছে। কাৰ কাম কৰিছোঁ? ৰামৰ কৰ্ম কৰিবৰ কাৰণে আতুৰ। সেইকাৰণে কৈছে এটা হেৰি আছে, ৰাম কাজু অতুলিত ধামা অঞ্জনী পুত্ৰ পৱন সত নামা, যে এইবুলি হনুমান চালিকাত কোৱা আছে। ভাবক তেওঁ মানে ৰাম কাজ কৰিবৰ কাৰণে আতুৰ ভকতজন। কাৰ কৰ্ম? ৰামৰ কৰ্ম কৰিবলৈ। সেইকাৰণে আমাক কৈছে কি ৰাম কাজ কৰিব লাগিব। কি ৰাম? ৰাম মানে হ'ল ৰমন কাৰ্য। কাৰ নাম? ভগৱন্তৰ নামৰ ৰমন কাৰ্য কৰিলেহে আমাৰ মাজলৈ পাপ নোসোমায়। যদি ভগৱন্তৰ নামৰ আমি ৰমন কাৰ্যটো নকৰোঁ, ভগৱন্তৰ নাম যদি আমি নাগাওঁ, তেনেহ'লে আমাৰ মাজলৈ পাপ সোমাবই। চাকি বন্তি দি থাকিলেও আমাৰ মন মগজত পাপ সোমায়। সেইকাৰণে কৈছে চাকি বন্তি দিয়ক, ক'ৰবাত টিলিঙা বান্ধি আহক, ক'ৰবাত মন্দিৰত মই আজিৰ পৰা নাখাওঁ বুলি কৈ আহক, পুনৰ সেই কাম কৰিব, তেওঁ কৰি আহিব। কিন্তু হৰি কীৰ্তন যদি কৰি দিয়ে, এইটোকে বুজাইছে। হৰি কীৰ্তন কৰি দিলে তেতিয়া তেওঁৰ মুখলৈ আৰু এই বেয়া বস্তু, পাপী ৰূপী বস্তুবিলাক নোসোমায়। আমি মুখেৰে এষাৰ উভত মাত মাতি দিলে সি পাপলৈ পৰিণত হয়। হয় নহয় এবাৰ ভাবক পাপ আই মাতৃ হওক। গতিকে আমি মুখেৰে কোৱা বাক্যষাৰো পাপ হৈ উঠে। সেইকাৰণে যিজন মানুহে ভগৱন্ত হৰি কীৰ্তন কৰিছে তেওঁৰ মুখত এই পাপ বোলা বস্তুটো নাহে। শব্দ অশ্লীল শব্দৰ পৰা আঁতৰি পবিত্ৰ শব্দৰে নিষ্পাপলৈ পৰিৱৰ্তন হয়। সেয়া কৈছে যে ভকতৰ সংগ লাগে। যিজনে এই হৰি কীৰ্তন কৰিলে তেওঁ কি হ'ল? সেইকাৰণে হৰি কীৰ্তন কি কৈছে? আলু পৰ্যন্ত হৰি কীৰ্তনে কি কৰিছে? পাপৰ আলু উঘালি দিয়ে। আমাৰ মানুহৰ শৰীৰত উঠা আজিনা যেতিয়ালৈকে আলু শিপা পৰ্যন্ত উঘালি নিদিয়ে, সেই আজিনা দিনে দিনে বাঢ়ি যায়। যিমান কাটি থাকিলেও সি বাঢ়ি যায়। গতিকে আজিনাটো আমি যদি পুৰি পেলাই মাৰিব লাগে, আজিনা যদি মাৰিব আছে তাৰ শিপাইদি সম্পূৰ্ণ গুৰি গোষ্ঠী উঘালিব লাগিব। ঠিক তেনেকুৱা যে এই পাপসমূহ আমি যদি উঠাবলগীয়া হয়, আমি আশাক বোধ কৰিব লাগিব, কৰ্ণবোধ কৰিব লাগিব। তেতিয়াহে আমি নিৰাশাৰ ভকত হৈ হৰি কীৰ্তন কৰিলে আমাৰ পাপসমূহ দূৰ হৈ যাব। পুত্ৰ নাম ধৰি উপাহাস্য কৰি হেলাটো যিবোলে হৰি, তাৰো সমস্ত পাতক দহয়ে জানা আকনিষ্ঠ কৰি, পৰে বা পিছলে সৰ্পে বা দংশয় জৰে তাপে পীৰা কৰে, এতে কতে যদি হৰি নাম লয়ে যমৰ যাতনা তৰে। কৃষ্ণ বাপ আই মাতৃ হওক। দেখিছেনে হৰি নামে কেনেকৈ মানুহ এজনক মুক্তি কৰে, তেওঁ পাপ দূৰ কৰি দিয়ে। তেওঁ যদি কিবা কাৰণত হেলাত অজামিলে সেই হেলা কৰি পুত্ৰৰ নাম লৈও মুক্তি পাইছিলে। কিবা কাৰণত পুত্ৰৰ নাম লৈ আমি হেলাতেই যদি ভগৱন্তৰ নাম কৃষ্ণ বুলি ওলাই গ'ল কিবা কাৰণত, তেনেহ'লে তেওঁ কি হ'ল?
তাৰ ভাৱে তেওঁ তৰি গ'ল। হেলাটো যদি আমাৰ ভগৱন্তৰ নাম ওলায়, ভাগ্যহে লাগিব কিন্তু দেই, সেয়া হেলাটো উলিয়াবলৈ। গতিকে আমি অনুশীলন কৰিব লাগিব যে আমি হেলাটো যাতে আমাৰ মন মগজত ভগৱন্তৰ নাম ওলায়, পিছল খালেও যেন ভগৱন্তৰ নাম ওলায়, পৰিলোঁ, বেমাৰ হ'লোঁ, জ্বৰ, তাপ, সৰ্প, দংশ ইত্যাদি সকলো ক্ষেত্ৰতে যেন ভগৱন্তৰ নাম আমাৰ মনত বিৰাজ হয়। তেতিয়াহ'লে কি হয়, এইখিনি আহিব কেতিয়া? আমি অনুশীলন কৰিব লাগিব। অনুশীলন কৰিলে যেতিয়াই তেতিয়া ভগৱানৰ নাম আহিব। আমি খেলিব লাগিব নামৰ লগত, ভগৱন্তৰ নামৰ লগত খেলিব লাগিব, বাগ্ময় মূৰ্তি বনাব লাগিব। এতিয়া ভগৱন্তৰ নাম লৈ খেলে। এতিয়া আমাৰ ইস্কনৰ লোকসকলে, ইস্কন ধৰ্মৰ লোকসকলে দেখিছেনে ভগৱন্তৰ নামৰ লগত খেলে। কেনেকৈ খেলে? সৰু এটা মূৰ্তি বনাই লৈছে, দুটি মূৰ্তি বনাই লৈছে, হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে বুলি কি কৰি আছে? তেওঁলোকে কৃষ্ণৰ লগত খেলি আছে, যাতে কৃষ্ণৰ এই মূৰ্তিটোৰ দ্বাৰাও যাতে অনুশীলন হয়, কাৰ? ভগৱন্তৰ নামৰ স্মৰণ এটা হয়, এই বুলি তেওঁলোকে খেলি আছে। আমাক কি কৈছে গুৰুজনাই? যে আমি হেলাটো ভগৱন্তৰ নাম ল'ব লাগিব, খোজ কাঢ়োতো ল'ব লাগিব। সেইকাৰণে আমাক কি দিলে গুৰুজনাই? আমাক সেই মূৰ্তি দিয়া নাই গুৰুজনাই, আমাক হেলাটো আৰু জ্বৰৰ তাপতো আমাৰ যেন ভগৱন্তৰ নাম ওলায়, সেইকাৰণে আমাক গুৰু দুজনাই কি দি থৈ গৈছে? বৰগীত, নৃত্য, খোল, তাল, নাম ইত্যাদি আমি গাওঁতে দিনটোত আমাক এনেকুৱাকৈ দিলে, ইমানখিনি দিছে, যিটো আমি ভগৱন্তৰ নাম যেতিয়া তেতিয়া গাই থাকিলেও আমাৰ শেষ নহয়। ইমান তেওঁলোকে দি থৈ গৈছে, যিবিলাক আমি ইমান কৰ্ম দিছে। আপোনাৰ খোজতো কৃষ্ণ, বচনতো কৃষ্ণ। ভাবকচোন গুৰুজনে কেনেকুৱা মালা আমাক দি থৈ গৈছে। মাধৱ পুৰুষেতো ভগৱন্তৰ সম্পূৰ্ণ শিশু লীলা ৰূপেৰে দিছে আমাক, ভগৱন্তৰ লগত খেলিবৰ কাৰণে। কেনেকৈ দিছে? আমি শুই থকা এই জীৱনটোক উঠিবৰ কাৰণে মাধৱ পুৰুষে আমাক কি বুলি দিলে? উঠৰে উঠ বাপু গোপাল হে, নিশিপ ভাত ভুইলা, কমল নয়ন বুলি ঘনে ঘন জখুৱাদা কি বেলুইলা। দেখিছেনে বাপাই মাতৃহত? মাধৱ পুৰুষে ভগৱন্তৰ নামত আমি খেলিবৰ কাৰণে শিশু ৰূপেৰে প্ৰত্যেকটো বৰগীতত, প্ৰায় বৰগীতত শিশুলীলা ৰূপেৰে দিছে। কাৰণ আমি যাতে ভগৱন্তৰ নামৰ লগত খেলি আমাৰ মন মগজত কেৱল ভগৱন্তৰ নাম সোমাই যায়। তেতিয়া আমাৰ পিছল খালো ৰাম, বহিলো ৰাম, সৰ্পে দংশিলো ৰাম, প্ৰতিটো খোজত আমি ৰাম কৃষ্ণ যেন আমাৰ ওলায়। গুৰুজনে আমাৰ দৰ্শন দিছেনে? সেইকাৰণে ইয়াত কি কৈছে? পৰে বা পিছলে সৰ্পে বা দংশয়, জড়তা পপীড়া কৰে, এতেকেতে যদি হৰি নাম লয়ে, যমৰ যাতনা কুতৰি। এই সংসাৰৰ যমৰ যাতনা তেওঁ তৰিব পাৰে বুলি আমাক ক'লে। সেইকাৰণে আমি হৰি কীৰ্তনলৈ আহিব লাগে, ভগৱন্তৰ নামলৈ আহিব লাগে। এই হৰি কীৰ্তনলৈ আমি নাহি পেলাই যদি বিভিন্ন ধৰণৰ যাগ যজ্ঞ ইত্যাদি কৰ্মবিলাক কৰিবলৈ যাওঁ, তেনেহ'লে তাৰিতে নপাৰে। এই কলিকালত কেৱল কি হ'ল? কলিত হৰিৰ কীৰ্তন এৰিয়া নমতে চাহে গতি, যেন কুলবধূ নিজ স্বামী তেজি, ভজে গয়াই উপপতি। কলিত হৰিৰ কীৰ্তন এৰিয়া আনমতে চাহে গতি, যেন কুলবধূ নিজ স্বামী তেজি, ভজে গয়াই উপপতি। এই উপপতি ভজা লিখা হ'ব কলিত হৰি কীৰ্তন এৰি দিলে মানে। সেইকাৰণে কৈছে আমি হৰি কীৰ্তন কৰিব কৈছে। কলিৰ ধৰ্ম হৰি নাম জান, পাপীৰ নিন্দাত নিদিবা কাণ,
কলি হৰি নাম বুলি কৈছে। গতিকে এই হৰি নামে যিখিনি আমাক তৰিব পাৰে, আনে তৰিব নোৱাৰে। গতিকে আমাৰ এই যমৰ যন্ত্ৰণা তৰণৰ একমাত্ৰ উপায় হৈছে হৰিনাম। গতিকে এই কলিকালত আমি হৰিনামলৈ আহিব লাগে, হৰিত শৰণ ল'ব লাগে। হৰিত শৰণ নলৈ যদি আমি বিভিন্ন বাহিৰা হেৰিয়ত যাওঁ, যাগ যজ্ঞ পূজা পাতলত, এই কলি যুগত তাৰিতে নপাৰে। ইমান সুন্দৰকৈ কৈছে, এই ৰাম হৰি নামে হব পাতক দহয়ে, অজ্ঞানে বা অজ্ঞানে বোলে, যেন সূতাখনে সুখান কাষ্টক, আতি অপয়াসে পুলে, প্ৰমাদত থাকি যিটো হৰি বোলে, সিও হব দুখ তাৰে, যেন মুখধি নজানি ভুঞ্জিলে, তাৰো গৰ্ভৰোগ হৰে। হৰি নামে আমাৰ কি কি কৰে প্ৰভু বাপ আই মাতৃ দেখিছেনে? ইমান ধুনীয়াকৈ কৈছে। যদি আমি হৰি নাম লওঁ, কি কৈছে, জ্ঞানে অজ্ঞানতে যদি লওঁ, আমাৰ পাপবিলাক আমাৰ দূৰ হৈ যায়। কেনেকৈ দূৰ হৈ যায়? কেনেকৈ দূৰ হয় মানে, যেনে অগ্নিয়ে শুকান কাঠ পুৰি শেষ কৰি দিয়ে, চাৰখাৰ কৰি দিয়ে, ঠিক তেনেকৈ আমাৰ পাপবিলাক পুৰি চাৰখাৰ কৰি দিয়ে হৰি নামে। আৰু কৈছে যে যদি আমি প্ৰমাদত থাকোঁ, অচেতন হৈ যাওঁ, যিটো কোমাওত পৰিলে বুলি কয় ইংৰাজীত, এতিয়া সেই আমি ভেণ্টিলেশ্যনত আমাক ভৰাই ৰাখিছে। আমি যেতিয়া প্ৰমাদত পৰি আছোঁ, তেতিয়াও যদি আমি ঈশ্বৰৰ কৃষ্ণৰ গুণানুকীৰ্তন মন আৰু চিত্তৰ মাজত সংযোজন কৰি কৃষ্ণ কৃষ্ণ নাম যদি স্মৰণ কৰোঁ, তেওঁ তৰি যায়। কেনেকৈ তৰি যায়? নজানি নুশুঞ্জি যদি কিবা কাৰণত মৌমাখিৰ মৌ ঔষধৰ মানে যিটো দৰৱ, মৌমাখি মৌ ঔষধে আমাৰ শৰীৰৰ যিটো আমাৰ বেমাৰ ঔষধ হয়, যিটো আমাৰ বেমাৰ দূৰ কৰিব পাৰে, নজনাকৈ যদি মৌমাখি ৰস খাই দিলে, মৌজোল খাই দিলে, গৰ্ভৰ ৰোগ পেটৰ ৰোগ দূৰ হয় বুলি কৈছে মৌ ঔষধে। তো তেওঁ নজনাকৈ খালেও, নজনাকৈও যদি খাইছে, তেনেহ'লেও তেওঁ ভাগৰ কি হৈছে, গৰ্ভৰ ৰোগ দূৰ কৰি দিয়ে মৌমাখি ৰখে, মৌজোলে। গতিকে আমি এই মৃত্যুৰ সময়ত যদি কিবা কাৰণত নজনাকৈও ঈশ্বৰৰ নাম লওঁ, ঈশ্বৰৰ নামে আমাক কি কৰিব? তাৰি দিব। গতিকে আমি কি কৰিব লাগে? ঈশ্বৰৰ নামলৈ আহিব লাগে, হৰি নামলৈ আহিব লাগে। আৰু এই কলিকালত হৰি নাম এৰি পেলাই অন্য কৰ্ম কৰিলে ই কেতিয়াও তৰিব নোৱাৰে বুলি আমাক কৈছে গুৰুজনাই। এতিয়া ইয়াত আকৌ কেনেকৈ কৈছে শুনকচোন। প্ৰভুৰ নামৰ অনন্ত মহিমা কতে কহিবু আমি, হেন হৰি নাম লৈলে মান্ধস, কিনো তোৰা অধুগামী, ব্ৰাহ্মণক এৰি জীৱ ৰক্ষা কৰি হতৰে অৰৈৰ অনন্তৰ, শুনি দুতচয় হৈয়া মহাভয়, পখিলা যমন গৰ। গুৰুজনাই হৰি নামৰ দ্বাৰা আমাৰ কি হয় এইখিনি আমাক দাঙি ধৰিলে। আৰু ইয়াক কি কৈছে? যমক